মানে মই ভাবো যে আজি যেটো এডিআৰই পৰীক্ষা হৈছে এই পৰীক্ষাটোৱে মই ভাবো যে সংবাদ মাধ্যমে নিউজ কৰিবলগীয়াটো আছিলে যে হয় 3000 কেটা পোষ্ট আছে 3127টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি ক্যান্ডিডেট আছে 3127টা পোষ্টৰ কাৰণে 11 লাখতকৈ বেছি ক্যান্ডিডেটে পৰীক্ষা দিছে এটোহে নিউজ এটি আপোনালোকৰ সংবাদ মাধ্যমে চৰকাৰক দিয়া নিয়ম মতে নিউজ কৰি থাকে কাৰণে আপোনালোকৰ নিউজে নাই আজি নিউজটো কি হ'ব লাগিছে আজিৰ নিউজটো গোটেই ভাৰতবৰ্ষত জুৰি জিনি যোৱা নিউজটো হ'ব লাগিছিলে মাত্ৰ 3127টা পোষ্টৰ কাৰণে অসমত প্ৰায় 12 লাখ মানুহে পৰীক্ষা দিবলৈ গৈছে নিবনুৱা 3000টা পোষ্ট 12 লাখ মানুহে কি কয় ইন্টাৰভিউ দিছে নিবনুৱা সমস্যাৰ ৰূপটো তাতকৈ ডাঙৰ কিবা লাগে নে এটোতো মই ভাবো যে আপোনালোকে নেচনেল নিউজ কৰাব লাগিছিল নাই চৰকাৰ বিৰুদ্ধে কথাই নকয় বৰ ধুনীয়া পৰীক্ষা হৈছে বুলিয়ে আপোনালোকে নিউজ কৰিব আজি এটো আসল নিউজ হনে না কক আপোনালোকে সবে কক 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষা দিছে ইমান ডাঙৰ ভয়ংকৰ নিবনুৱা সমস্যা আৰু পৃথিৱীত ক'বাত আছে নেকি এখনে অসম আৰু আটাইতকৈ ডাঙৰ কথা ইউপিএসসি পৰীক্ষা দিওঁতেও কোটো নেট নাকাটে ইউপিএসসি যে অল ইন্ডিয়া যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো ইউপিএসসি নহয় জানো ইউপিএসসি পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে